আজি বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বতে এই দিৱসটো উদযাপন কৰা হৈ আছে। এই ক্ষেত্ৰত আমাৰ বৰপেটা জিলাৰ সামাজিক বননীকৰণ সংমণ্ডলৰ উদ্যোগত আৰু জনিয়াৰ এটি স্বেচ্ছাসেৱী সংগঠন সমন্বয়ৰক্ষী সাংস্কৃতিক অনুষ্ঠানৰ পৰিচালনাত এবছৰ জোৰা এই সামাজিক বননীকৰণৰ এটা কাৰ্যসূচী তেওঁলোকে লৈছে। আজিৰ এই দিনটোত বিশ্ব পৰিৱেশৰ দিনটোত অৰ্থাৎ 5 জুন তাৰিখে তেওঁলোকে সেই কাৰ্যসূচীটো শুভাৰম্ভ ইতিমধ্যে কৰিলে। আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ যে বৰ্তমান বিশ্বৰ যিটো পৰিৱেশ, এই পৰিৱেশটো দিনক দিনে গ্লোবেল ৱাৰ্মিঙৰ যিটো গতি, এইটো দ্ৰুতগতিত বাঢ়ি আছে, যাৰ ফলত সাগৰৰ তলি ওপৰৰ পিনে সাগৰ পৃষ্ঠ ওপৰ পিনে উঠি আছে, যাৰ ফলত বানপানীৰ সমস্যা দেখা দিছে। পৰ্বত পাহাৰৰ বৰফ গলি বানপানীৰ সৃষ্টি কৰিছে। বিভিন্ন ক্ষেত্ৰত পৰিৱেশটো এটা এনেকুৱা এটা পৰিৱেশ হৈছে যে কেৱল মানুহে নহয়, পৃথিৱীত জীৱ জন্তু জীয়াই থকাৰ এটা সমস্যাই দেখা দিছে। এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি যিটো কাৰ্যসূচী আজি বৰপেটা সামাজিকৰণ অনুষ্ঠান আৰু জনিয়া সাংস্কৃতিক অনুষ্ঠানে যিটো কাৰ্যসূচী হাতত লৈছে, এইটো খুবেই বৰ্তমানৰ কাৰণে গ্ৰহণযোগ্য আৰু তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগতে মই আজিৰ এই দিনটোত সকলোকে আহ্বান জনাব খুজিছোঁ যে আপোনালোকে সকলোৱে আজিৰ এই দিনটোতে প্ৰতিজ্ঞাবদ্ধ হওক যে কোনো কাৰণতে গছ নাকাটিব আৰু যিখিনি গছ পুলি আছে, যিখিনি গছ গছনি আছে, সেইখিনি আমি সংৰক্ষণ যাতে কৰোঁ সকলোৱে, তাৰ প্ৰতি সকলোৱে নজৰ দিব লাগে। আৰু তাৰ লগতে আমাৰ আৰু প্ৰদূষণ হৈ আছে, যেনে শব্দ প্ৰদূষণো বন্ধ কৰিব লাগে। বায়ু প্ৰদূষণ বন্ধ কৰিব লাগে। আজিকালি যধে মধে বিভিন্ন ঠাইত আমি দেখা পাইছোঁ পলিথিনৰ মানে যিবিলাক বেগবিলাক পেলাই, জাবৰ জোথৰ পেলাই পৰিৱেশ বিনষ্ট কৰা হৈছে, যাৰ কাৰণে বায়ু প্ৰদূষিত হৈছে, পানী প্ৰদূষিত হৈছে, পাহাৰৰ বহুত পাহাৰ কটা গৈছে, খনন কৰা হৈছে, গছ গছনি ধ্বংস কৰা হৈছে, যাৰ ফলত বিশ্বৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো বিনষ্ট হৈছে। আৰু এইটো ধৰি ৰখাৰ কাৰণে, পৰিৱেশটো সুস্থ ৰখাৰ কাৰণে, গোটেই পৃথিৱীখনক সুস্থ কৰি ৰখাৰ কাৰণে আমি গছ গছনি সংৰক্ষণ কৰিবই লাগিব। আমি গছ গছনিৰ ৰুবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। সেয়ে মই আজি এই দিনটোত সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে যদি অনিবাৰ্য কাৰণবশতঃ কোনো গছ কাটিব লগা হয়, তাৰ আগতে আপোনাৰ 10 বাৰ ভাবক, কমেও তাৰ আশে পাশে 10ডাল গছ ৰুই লওক, তাৰপিছতে গছ কাটক। আৰু কোনো পধ্যেই যাতে আমি এই পৰিৱেশটো বিনষ্ট হ'ব নিদিওঁ, তাৰ কাৰণে সকলোৱে সজাগ হ'ব লাগে। আৰু এনেকুৱা অনুষ্ঠানে আমাৰ সজাগতা শিবিৰো পাতিব লাগে বুলি মই আজিৰ এই দিনটোতে তেওঁলোকক অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকে আমাৰ ৰাইজৰ মাজত এটা সজাগতা আনে, বিভিন্ন অনুষ্ঠান পাতি বা সজাগতা সভা পাতি। জয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসী তথা বিশ্ববাসীক আজিৰ এই পৰিৱেশ দিৱসৰ দিনা আমি সমন্বয়ৰক্ষী সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱস উপলক্ষে বৰপেটা জিলা সামাজিকৰণ সংমণ্ডলৰ জৰিয়তে আৰু সমন্বয়ৰক্ষী সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত আমি গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ যিমান গছপুলি লাগিব, বৰপেটা জিলা সামাজিক বননীকৰণ সংমণ্ডলৰ বিষয়ববীয়াসকলে যোগান ধৰিম বুলি কথা দিছে। আমাৰ যি উষ্ণতা বৃদ্ধি পাইছে, এই উষ্ণতা আমি বৃদ্ধি কমাব লাগে, আমি গছপুলি ৰোপণ কৰিবই লাগিব। আমাৰ যিবিলাক চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে, ৰাস্তাৰ দাঁতিকাষৰীয়া ঠাই যিবিলাক এনেই পৰি আছে, সেই ঠাইবিলাকত আমি আমাৰ এই সমন্বয়ৰক্ষী সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে গোটেই বছৰ জুৰি আমি এই কাৰ্যসূচীটো চলাই যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। সেয়েহে আমাৰ এই কাৰ্যসূচীত
ৰাইজক অংশগ্ৰহণ কৰাৰ কাৰণে আমি আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা এটা আহ্বান জনাইছোঁ। আজি আমি যিটো কাৰ্যসূচী হাতত লৈছোঁ, এই কাৰ্যসূচীত আমাৰ জোনিয়া ষ্টেট ডিছপেঞ্চাৰীৰ যিখিনি ডক্টৰ, যিখিনি বিষয়ববীয়া আছে, তেওঁলোকে খুব সুন্দৰভাৱে আমাক সহায় কৰিছে। তেওঁলোকক আমি আমাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিখিনি স্কুল, কলেজ, হয়তো চৰকাৰী কাৰ্যালয় আছে, সেই গোটেইবিলাক অনুষ্ঠান প্ৰতিষ্ঠানতে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে কাৰ্যসূচী চলাই যাম বুলি হয়তো আমি আশা ৰাখি আজিৰ এই দিনা এই কাৰ্যসূচী আমি শুভাৰম্ভ জোনিয়া ষ্টেট ডিছপেঞ্চাৰীৰ পৰা কৰিছোঁ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোকৰ যিখিনি পদক্ষেপ আৰম্ভ কৰিছে খুবেই প্ৰশংসনীয়। প্ৰথম ইনিচিয়েটিভ হৈছে গছপুলি ৰোপণ, উদ্বোধন কৰিলে ভাল লাগিলে। এতিয়া গছপুলি ৰোপণ কৰিব কিয় লাগে বুলি যদি প্ৰশ্ন কৰা হয়, এতিয়া মানে কোৱা হয় আমি কি লৈ জীয়াই থাকোঁ, বায়ু আৰু পানী। এতিয়া যিটো বস্তু আমি হয়তো আমাৰ প্ৰকৃতিয়ে ফ্ৰী অফ কষ্ট দিছে, হয়তো কিনিব নালাগে, পানী আৰু বায়ু, কিন্তু আজি দেখা গৈছে যে বায়ু প্ৰদূষণৰ ফলত বেমাৰৰ সৃষ্টিৰ লগতে আমাৰ জীৱন ধাৰণৰ পদ্ধতি বহুত জটিল হৈ পৰিছে। আৰু এই বায়ু শোধনৰ প্ৰক্ৰিয়াত গছৰ ভূমিকাটো চবেই জানে, আৰু কাৰণ গছে অক্সিজেন এৰি দিয়ে, আৰু সেই অক্সিজেনেহে আমি জীয়াই থাকোঁ। গতিকে আমাৰ চাৰিওফালে পৰিৱেশটো সেউজীয়া হৈ থাকক, আৰু গছ বিৰিখতিত অকল মানুহৰ কাৰণে নহয়, গছত আপোনাৰ চৰাই চিৰিকটি বা যেতিয়া চাৰিওফালে সেউজীয়া হৈ থাকিব, জীৱ জন্তুৰ আশ্ৰয়স্থল হ'ব, চৰাই চিৰিকটি ইত্যাদিৰ পৰা আৰম্ভ কৰি আপোনাৰ প্ৰাকৃতিক ভাৰসাম্য এটা ৰক্ষা হৈ থাকিব। আজি দেখা গৈছে কি আমাৰ আৰ্বানাইজেশ্যন, মানে চহৰমুখী হৈছে মানুহবিলাক, বা চহৰত মানে বেছি আপোনাৰ কি হৈছে, গছৰ সংখ্যা কমি আহিছে বিভিন্ন কাৰণত। আমাৰ বিভিন্ন কনষ্ট্ৰাকশ্যন হওক বা কিবা কাৰণতে হওক, প্ৰাকৃতিক সেই আগৰ পৰিৱেশৰ নিচিনা সেই সেউজীয়া হৈ থকা নাই। এতিয়া যি কাৰণতে আমি গছ নাকাটো কিয়, এটা কথা সদায় চিন্তা কৰিব লাগে যে আমি আগতে যেনেকৈ কোৱা হৈছিলে, এটা গছ কটাৰ আগতে আমি ভাবিব লাগে আৰু সদায় 10টা গছ ৰোপণ কৰিব লাগে, আৰু সেইটো পদক্ষেপ আমি বজাই ৰখাটো উচিত, কাৰণ গছ নাথাকিলে আমাৰ বিপদ হ'ব। আজি যিটো হাৰত গ্ল'বেল ৱাৰ্মিং হৈ আছে, আৰু যিটো হাৰত আপোনাৰ মানে পৰিৱেশৰ মানে ভাৰসাম্য নাইকিয়া হৈ গৈ আছে, বিভিন্ন পৃথিৱীৰ উত্তাপ বাঢ়ি গৈ পেলাই গ্লেচিয়াৰ মানে আপোনাৰ বৰফ গলা আৰম্ভ কৰিছে, এটা সময়ত বানপানী হৈ যাব, জলবায়ুৰ পৰিৱৰ্তনৰ পৰা ইত্যাদি ইত্যাদি যিবিলাক আৰম্ভ হৈছে। তো এইবিলাক মানে কি হয়, প্ৰতিহত কৰিবৰ কাৰণে আমি এইটো পদক্ষেপ লোৱাটো খুবেই জৰুৰী। তো আপোনালোকক মই ধন্যবাদ জনাইছোঁ, বেছি দীঘলীয়া নকৰোঁ। আমি এই বস্তুটো ছাষ্টেইন, অৰ্থাৎ মানে আজি যে আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যে আমি অকল আজি ৰোপণ কৰিছোঁ পিছত পাহৰি যাম, এনেকুৱা নহয়। আমাৰ চাৰিওফালে সেউজীয়া হৈ থাকক, আৰু আমি এই যোনটো কৈছে যে দাদাই কৈছে এইটো ছাষ্টেইন হৈ থাকিব। মিনিমাম 500 গছপুলি ৰোপণৰ যিটো ইচ্ছা প্ৰকাশ কৰিছে, খুবেই প্ৰশংসনীয় পদক্ষেপ, আৰু এইটো মানে ছাষ্টেইন হৈ থাকক তাৰে আশা কৰোঁ।